Hey guys, কি খবৰ? So মই পাৰমনা আপোনালোকৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। So বহুতে মোক কমেন্ট কৰি আছিল অসম পুলিচৰ এপইন্টমেন্ট কেতিয়া দিব। So ফাইনালি আহি গ'ল 3 তাৰিখে অৰ্থাৎ 3 ডিসেম্বৰ তাৰিখে এপইন্টমেন্ট সমূহ দিয়া হ'ব আৰু এপইন্টমেন্ট সমূহ আপোনালোকে অনলাইন যোগে লাভ কৰিব। খানাপাৰাত মিটিং হ'ব আৰু মিটিঙত সকলো আহিব, ভাল লাগিব। এইটো এটা বহুত আপোনালোকৰ কাৰণে সুখৰ আৰু লগতে হাজাৰ হাজাৰ লোক আহিব যিসকলে চাকৰি পাইছে। গতিকে এটা ডাঙৰ ফেষ্টিভেল টাইপৰ নিচিনা হৈ যায়। গতিকে আপোনালোকে আহিব, আহি পেলাই তাত মিটিংখন চাব আৰু তাতে নতুন পোষ্টৰো হয়তো ঘোষণা কৰিব পাৰে আৰু লগতে আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে লাভ কৰিব এপইন্টমেন্ট আৰু প্ৰায় 3:30-4টা বজাত অনলাইনৰ যোগেদি আপোনালোকক এপইন্টমেন্টসমূহ দি দিব আৰু এনে ধৰণে এপইন্টমেন্টখন হ'ব। আপোনালোকে চাই ল'ব, আগৰবাৰ এনেদৰে দিছিলে আমাকে। তাৰপিছত এইকেইদিন ভালদৰে থাকিব আৰু হয়তো 6 তাৰিখৰ পৰা আপোনালোকৰ জইনিং হ'ব নিজৰ নিজৰ ডিষ্ট্ৰিক্টত ৰিজাৰ্ভত। গতিকে 6 তাৰিখলৈকে আপোনালোকে প্ৰিপেয়াৰ থাকিব আৰু 6 তাৰিখৰ পিছত জইনিং হোৱাৰ লগতে আপোনালোকক 2 দিন বা 3 দিন টাইম দিব আপোনালোকৰ নিজৰ নিজৰ কেম্পত জইন কৰিবলৈ বাবে। গতিকে আপোনালোকে ভালদৰে যাব কৰিব আৰু প্ৰথম দিন কেনেকুৱা লাগিব তাত ট্ৰেইনিঙত গৈ মই সকলোখিনি ডিটেইলছ আপোনালোকক ক'ম নেক্সট ভিডিঅ'ত, যে প্ৰথম দিনাখন কি কৰিব লাগে, কেনেকুৱা কি হ'ব আৰু অলপ আচহুৱা লাগিব পাৰে নতুন যাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। জয় হিন্দ।